পৰৱৰ্তী খবৰলৈ আহিছো নলবাৰী ৰাস মহোৎসৱৰ মাজতে চুৰৰ সাফাই অভিযান নিশা এখন বিদ্যুৎ সামগ্ৰী ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড সাতাৰ ভাঙি চুৰে লৈ গল 15 লক্ষাধিক টকাৰ সা সামগ্ৰী সিসিটিভিৰ হাৰ্ড ডিস্কো লৈ গল চুৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে এতিয়া স্বত্বাধিকাৰী কমল বৰ্মন নামৰ লোকজন আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো সাতাৰ ভাঙি এদৰে নলবাৰী ৰাসৰ মাজতে এখন বৈদ্যুতিক ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাৰ্য সংঘটিত কৰিলে চুৰে সিসিটিভিৰ হাৰ্ড ডিস্ক লৈ গল চুৰে লৈ গল 15 লাখ টকাৰ সা সামগ্ৰী মোৰ নাম শ্ৰী কমল বৰ্মন মই এখন সামতাৰ স্থায়ী বাসিন্দাৰ হয় ইয়াতে এখন মই এখন আপোনাৰ বহুত দিন আগৰ পৰা এখন দোকান দি চলি আছিলোঁ এই দোকানখন যোৱা ৰাতি আপোনাৰ মই যোৱা ৰাতি আপোনাৰ চুৰ হয় আৰু যিবিলাক সামগ্ৰী আছিল সেইবিলাক চব লৈ যায় লুটিপুটি সামতাৰ মটৰ ষ্টেণ্ড হয় সামতাৰ মটৰ ষ্টেণ্ড মোৰ এটা ইলেক্ট্ৰনিকৰ দোকান আছিল মোবাইল আৰু ইলেক্ট্ৰনিক এনেকুৱা চববিলাক বস্তু আছিল সামগ্ৰী ৰিপেয়াৰিঙৰ আছিল সববিলাক বস্তু আছিল আৰু এতিয়া মই সমস্ত নাই হিচাপ নিকাচ কৰা নাই মোৰ আছে নথিপত্ৰ আপোনাৰ ধৰি লওক 12-15 তলত নহয় আৰু 12-15 লাখ মান টকা হ'ব লাগে আৰু নাই কোনো ধৰণৰ চিচি কেমেৰাৰ ব্যৱস্থা নাই পঢ়া নাই পঢ়াটা আগতে আছিল আৰু এতিয়া মাজতে বন্ধ হৈ গৈছে মইতো 2008 চনৰ পৰা ব্যৱসায় কৰোঁ আগতে মাজতে আমিও নিজে দিছিলোঁ পঢ়া তাৰপিছত নিজে নিজে বন্ধ হৈ যায় চবে বন্ধ কৰে তাৰপিছত আপোনাৰ কোনো ধৰণৰ বজাৰ কমিটি একশ্যন লোৱা নাই তাৰপিছত এনেকুৱা আৰু বহুত মানে হৈছেও আগতে হোৱাৰ পিছতো একশ্যন হোৱা নাই আৰু মোৰ যোৱা ৰাতি এনেকুৱা প্ৰব্লেম হ'ল এটা চিচি কেমেৰা আছিল নহয় কিন্তু চিচি কেমেৰাবিলাক চব আপোনাৰ লৈ যায় মোৰ পিচি সহকাৰে যোনটো হাৰ্ড ডিস্ক আছিল হাৰ্ড ডিস্কো উঠাই চুৰি লৈ চুৰি লৈ গৈছে এইটো কোনো ধৰণৰ মোৰ প্ৰুফ নাই এতিয়া তাৰমানে আৰক্ষীক মই অতি পৰৱৰ্তী খবৰলৈ আহিছো নলবাৰী ৰাস মহোৎসৱৰ মাজতে চুৰৰ সাফাই অভিযান নিশা এখন বিদ্যুৎ সামগ্ৰী ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰিকাণ্ড সাতাৰ ভাঙি চুৰে লৈ গল 15 লক্ষাধিক টকাৰ সা সামগ্ৰী সিসিটিভিৰ হাৰ্ড ডিস্কো লৈ গল চুৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে এতিয়া স্বত্বাধিকাৰী কমল বৰ্মন নামৰ লোকজন আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো সাতাৰ ভাঙি এদৰে নলবাৰী ৰাসৰ মাজতে এখন বৈদ্যুতিক ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কাৰ্য সংঘটিত কৰিলে চুৰে সিসিটিভিৰ হাৰ্ড ডিস্ক লৈ গল চুৰে লৈ গল 15 লাখ টকাৰ সা সামগ্ৰী মোৰ নাম শ্ৰী কমল বৰ্মন মই এখন সামতাৰ স্থায়ী বাসিন্দাৰ হয় ইয়াতে এখন মই এখন আপোনাৰ বহুত দিন আগৰ পৰা এখন দোকান দি চলি আছিলোঁ এই দোকানখন যোৱা ৰাতি আপোনাৰ মই যোৱা ৰাতি আপোনাৰ চুৰ হয় আৰু যিবিলাক সামগ্ৰী আছিল সেইবিলাক চব লৈ যায় লুটিপুটি সামতাৰ মটৰ ষ্টেণ্ড হয় সামতাৰ মটৰ ষ্টেণ্ড মোৰ এটা ইলেক্ট্ৰনিকৰ দোকান আছিল মোবাইল আৰু ইলেক্ট্ৰনিক এনেকুৱা চববিলাক বস্তু আছিল সামগ্ৰী ৰিপেয়াৰিঙৰ আছিল সববিলাক বস্তু আছিল আৰু এতিয়া মই সমস্ত নাই হিচাপ নিকাচ কৰা নাই মোৰ আছে নথিপত্ৰ আপোনাৰ ধৰি লওক 12-15 তলত নহয় আৰু 12-15 লাখ মান টকা হ'ব লাগে আৰু নাই কোনো ধৰণৰ চিচি কেমেৰাৰ ব্যৱস্থা নাই পঢ়া নাই পঢ়াটা আগতে আছিল আৰু এতিয়া মাজতে বন্ধ হৈ গৈছে মইতো 2008 চনৰ পৰা ব্যৱসায় কৰোঁ আগতে মাজতে আমিও নিজে দিছিলোঁ পঢ়া তাৰপিছত নিজে নিজে বন্ধ হৈ যায় চবে বন্ধ কৰে তাৰপিছত আপোনাৰ কোনো ধৰণৰ বজাৰ কমিটি একশ্যন লোৱা নাই তাৰপিছত এনেকুৱা আৰু বহুত মানে হৈছেও আগতে হোৱাৰ পিছতো একশ্যন হোৱা নাই আৰু মোৰ যোৱা ৰাতি এনেকুৱা প্ৰব্লেম হ'ল এটা চিচি কেমেৰা আছিল নহয় কিন্তু চিচি কেমেৰাবিলাক চব আপোনাৰ লৈ যায় মোৰ পিচি সহকাৰে যোনটো হাৰ্ড ডিস্ক আছিল হাৰ্ড ডিস্কো উঠাই চুৰি লৈ গৈছে এইটো কোনো ধৰণৰ মোৰ প্ৰুফ নাই এতিয়া তাৰমানে আৰক্ষীক মই অতি